নমস্কাৰ, মই মানৱজ্যোতি মহন্ত ইউটিউবৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ বিচাৰিছোঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত কেনেকৈ আপুনি ল' পঢ়িবলৈ পাৰিব। আপোনাৰ যদি সপোন আছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত যোৱা, তো এই ভিডিঅ'টো আপোনাৰ বাবে। যদি আপুনি ল' পঢ়িম বুলি ভাবিছে, এতিয়ালৈকে মই চাইছোঁ অসমীয়াত একদম অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ভিডিঅ' একেবাৰে নাই। মই এতিয়ালৈ যিমান ভিডিঅ' চাইছোঁ ভিডিঅ' এটাও নাই ক'ব গ'লে। এইটো হৈছে প্ৰথম ভিডিঅ' আৰু হিন্দীটো ইমান ভালকৈ দিয়া নাই, কেনেকৈ ল'ত এডমিশ্যন ল'ব পৰা যায়। তো আজি এই ভিডিঅ'টো মই অসমীয়াতে বনাই দিলোঁ আৰু আজি অসমীয়াত কম কেনেকৈ আপুনি অক্সফৰ্ড বিশ্ববিদ্যালয়ত ল' পঢ়িবলৈ পাৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অক্সফৰ্ড বিশ্ববিদ্যালয় হৈছে বিশ্বৰ আটাইতকৈ প্ৰেষ্টিজিয়াছ ইউনিভাৰ্চিটিৰ ভিতৰত এখন। আজিৰ এই ভিডিঅ'টো মই দুটা কেটেগৰী বিভক্ত কৰি ল'ম। আফটাৰ 12 আপুনি কেনেকৈ পঢ়িব পাৰিব আৰু আফটাৰ BA LLB বা LLB কমপ্লিট কৰাৰ পাছত। চাওক, আফটাৰ 12ৰ পাছত যদি আপুনি ল' পঢ়িম বুলি ভাবিছে, তো আপুনি কি কৰিব লাগিব। তাত যেনেকৈ BA LLB বা LLB বুলি কোৱা হয়, তাত তেনেকৈ কোৱা নহয়। তাত কোৱা হয় BA ইন জুৰিস্প্ৰুডেন্স ইকুইভেলেণ্ট টু LLB। LLB হৈছে একেই। অ'কে, BA ইন জুৰিস্প্ৰুডেন্স এইটো হৈছে 3 বছৰীয়া কোৰ্চ। ফুল টাইম একাডেমিক ল' ডিগ্ৰী, ভেৰি ইণ্টেন্স ৰিডিং এণ্ড ৰাইটিং প্ৰয়োজনীয় হ'ব। এতিয়া ইলাইজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিওঁ। একচেপ্টেড কোৱালিফিকেশ্যন A লেভেল চাব লাগিব। ইণ্টাৰনেশ্যনেল বেকালৰেট CBSE নাইবা ISC বৰ্ডৰ পৰা আপুনি হ'ব লাগিব ভেৰি হাই মাৰ্কছৰ জৰিয়তে। আৰু ইণ্ডিয়ান ষ্টেট বৰ্ডছ একচেপ্টেড নহয়, ইণ্ডিয়ান যিবোৰ অসম বৰ্ড অসম বৰ্ড বা এনেকুৱা ভাৰতীয় যিবোৰ ষ্টেট বৰ্ড আছে সেইবোৰ একচেপ্ট কৰা নহয়। চ' এইটো এটা প্ৰব্লেম হৈ গৈছে, এটা দুখৰ বিষয়। তো চিন্তা নকৰিব, মই ছেকেণ্ড কেটেগৰীত কৈ আছোঁ। যদি আপুনি ইণ্ডিয়ান বৰ্ডৰ হয়, ইণ্ডিয়ান ষ্টেট বৰ্ডৰ পৰা আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, কেনেকৈ যাব পাৰিব অক্সফৰ্ডত চাব কৈ আছোঁ। আপোনাক লাগিব গ্ৰেডছ, ৰিকুৱাৰ্ড গ্ৰেডছ A লেভেল, A হ'ব লাগিব অক্সফৰ্ডত। তাৰপিছত নম্বৰ 3 পইণ্ট হৈছে LNAT এণ্ট্ৰেঞ্চ টেষ্ট দিব লাগিব। এইটো মেণ্ডেটৰী টেষ্ট এক্সাম হয়। এইটো এটা কি বুলি কয়, এটা ল' নেশ্যনেল এপ্টিটিউড টেষ্ট, ফুল ফৰ্ম হৈছে LNAT। এইটো 2 hours 15 minutes এটা এক্সাম হয়। তাত দুটা ছেকশ্যন থাকে। ছেকশ্যন A MCQs ৰিডিং কম্প্ৰিহেনশ্যন থাকে, ছেকশ্যন A লজিকেল ৰিজনিং থাকে, আৰু ছেকশ্যন B এছে ৰাইটিং থাকে, লগতে অপিনিয়ন প্লাছ ৰিজনিং। ইয়াত ল' ৰিলেটেড কুৱেশ্যন সোধা নহয়। ইয়াত আপোনাৰ লজিকেল থিংকিংটো চেক কৰা হয়। এইটো এটা টাফ এক্সামেই হয়। নম্বৰ 4 পইণ্ট UCAS এপ্লিকেশ্যন প্ৰচেছ। অক্সফৰ্ডত গৈ পেলাই ডাইৰেক্ট এপ্লাই কৰিব নোৱাৰে। আপুনি এপ্লাই কৰিব লাগিব UCSS পৰ্টেলৰ জৰিয়তে। ইয়াত UCAS পৰ্টেলত আপুনি একাডেমিক ৰেকৰ্ডছ, টিচাৰ ৰেফাৰেঞ্চ, পাৰ্চনেল ষ্টেটমেণ্টত সেইবোৰ দিবলগীয়া হয়। নম্বৰ 5 পইণ্ট ইণ্টাৰভিউ প্ৰচেছ। LND প্লাছ UCASৰ পাছত যিবোৰ শ্বৰ্ট লিষ্ট ওলায়, তেওঁলোকৰ অক্সফৰ্ডত ইণ্টাৰভিউটো পাৰ্চন টু পাৰ্চন হ'ব পাৰে, ফেচ টু ফেচ হ'ব পাৰে, নাইবা অনলাইনো হ'ব পাৰে। এতিয়া আপোনাৰ এনালাইটিকেল ডিছকাশ্যন হয়, লিগেল টেক্সট, হাইপথেটিকেল এইবোৰ কুৱেশ্যন সোধা হয়। থিংকিং প্ৰচেছটো আপোনাৰ টেষ্ট কৰা হয়। অক্সফৰ্ডত ৰাইট এনচাৰ আপোনাক নালাগে, আপোনাৰ ৰাইট থিংকিং প্ৰয়োজন। ৰাইট থিংকিংটো চাই আপুনি আপোনাৰ তেনেকুৱা প্ৰশ্ন সুধি পেলাই আপোনাৰ মনটো কনফিউজ কৰি পেলাব। এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব, ইউ বিকাম স্পীচলেছ। তাৰপৰা নম্বৰ 6 পইণ্ট আইএলটিএছ বা টফিলছ দিয়াটো প্ৰয়োজনীয়। আইএলটিএছ আপোনাৰ 7.5তকৈ ওপৰত থাকিব লাগে, অভাৰ তাতকৈ বা তাতকৈ ওপৰত থকাটো থাকিব লাগে। চ' এইটো হৈছিল আফটাৰ 12ৰ পাছত কেনেকৈ কৰিব পৰা যায়। আৰু ফিজ আৰু স্কলাৰশ্বিপৰ কথা কৈছোঁ। ফিজ ষ্ট্ৰাকচাৰটো আপোনাৰ পৰিব প্ৰায় 40 to 45 lakhs, 40 to 55 lakhs পাৰ ইয়াৰ। আৰু লিভিং এক্সপেঞ্চ গ'লে 15 to 20 lakhs পাৰ ইয়াৰ। বহুত এক্সপেঞ্চিভ। আৰু স্কলাৰশ্বিপৰ কৈ দিওঁ, অক্সফৰ্ডে নিট বাছ স্কলাৰশ্বিপ দিয়ে, য'ত আপুনি স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া কথা পাতোঁ আফটাৰ BA LLB বা LLB পাছত কেনেকৈ আপুনি অক্সফৰ্ড বিশ্ববিদ্যালয়ত ল'ত পঢ়িব পাৰিব। তাত আফটাৰ BA LLB বা LLB কোৰ্চ আপুনি কৰিব পাৰিব BCL, MJUR, তাৰপিছত DPhil। BCL হৈছে বেচেলাৰ অফ চিভিল ল'ছ। এইটো এটা আটাইতকৈ ফ্লেগশ্বিপ আৰু মষ্ট প্ৰেষ্টিজিয়াছ ল' ডিগ্ৰী। নাম বেচেলাৰ হয়, কিন্তু একচুৱেলি এইটো পষ্ট গ্ৰেজুৱেট ডিগ্ৰী হয়, হায়াৰ দেন LLMs। LLMতকৈ হায়াৰ হয়। ইয়াত আপোনাৰ হাইলি একাডেমিক এণ্ড থিয়ৰিটিকেল ওপৰত ডিছকাছ কৰা হয়, ফ'কাছ কৰা হয়, ডিপ লিগেল এনালাইজ, জুৰিস্প্ৰুডেন্স, ক'ৰ ছাবজেক্টছ, হাইলি চিলেক্টিভ, ৱৰ্ল্ড ৱাইড টপ ষ্টুডেণ্টছ। অক্সফৰ্ডে নিজেই কয় BCL বেষ্ট ল' মাষ্টাৰ্ছ ডিগ্ৰী ইন দ্য ৱৰ্ল্ড। আৰু এতিয়া আহোঁ MJUR। এইটো কোৱা হয় মেজিষ্টাৰ জুৰিছ। অক্সফৰ্ডৰ এটা পষ্ট গ্ৰেজুৱেট ল' ডিগ্ৰী। এইটো যেনেকৈ BA LLB বা LLB কৰাৰ পাছত ভাৰতত LLM কৰিব পাৰি, ঠিক তেনেদৰে এইটো LLMৰ নিচিনা ইকুইভেলেণ্ট হয়, মেজিষ্টাৰ জুৰিছ।
ইয়াৰ ফুল নাম হৈছে মেজিষ্টাৰ জুৰিছ লেভেল পোষ্ট গ্ৰেজুৱেট LLM ইকুইভেলেণ্ট অফাৰ্ড বাই ইউনিভাৰ্চিটি অফ অক্সফৰ্ড ডিউৰেশ্যন 1 year। মানে যিসকল কমন ল' বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকে কৰে BCL আৰু যিবোৰ চিভিল ল' বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকে কৰে MJUR। নেক্সট হৈছে ডক্টৰ অফ ফিলচফি। অক্সফৰ্ডত PhD-টোকে কোৱা হয় DPhil। এতিয়া ক্লিয়াৰ কৰিলোঁ DPhil ল' কি হয়। ফুল নেম হৈছে ডক্টৰ অফ ফিলচফি। A level doctoral degree, highest academic law degree হয়। Offered by University of Oxford, duration 3 to 4 years, full time। এই ডিগ্ৰীটো BCL আৰু MJUৰ পাছত আহে। DPhilৰ পাৰ্পছ চাওঁ, অৰিজিনেল লিগেল ৰিচাৰ্চ, নিউ লিগেল থিয়ৰিজ ডেভেলপ কৰা, ল' প্ৰফেচাৰ, একাডেমিক ৰিচাৰ্চাৰ বনা। আপুনি যদি ৰিচাৰ্চাৰ বা ল' প্ৰফেচাৰ বনা সপোন আছে তো DPhil কৰিবলৈ পাৰে। পলিচি মেকিং, ইণ্টাৰনেশ্যনেল ল' থিংক টেংকছত যোৱা। তো আই হোপ আজিৰ ভিডিঅ'টো চাই আপুনি নিশ্চয় গম পালে কেনেকৈ আপুনি অক্সফৰ্ড ইউনিভাৰ্চিটি যাব পাৰিব আফটাৰ 12 আৰু আফটাৰ LLB বা BA LLB কৰাৰ পাছত। মই সদায় ভাবোঁ সপোন সদায় বহুত ডাঙৰ দেখিব লাগে, মহান সপোন দেখিব লাগে। মহান সপোন দেখা মানুহে মহান সপোন পূৰণ হয় আৰু কেতিয়াও সপোন দেখা বাদ নিদিব। থেংক ইউ ছ' মাছ।